আপোনালোকৰ যদি এটা আত্মসহায়ক গোট আছে তেনেহ'লে চৰকাৰে এটা যথেষ্ট ভাল খবৰ দিছে। অৰুণোদয় আঁচনি যিটো পইচা সেইটো 3000 পাব নেকি, সেইটোৰ ওপৰতো চৰকাৰে কৈছে। অৰুণোদয় আঁচনি চৰকাৰে পইচা কোন মাহৰ পৰা দিব, ডিআৰই নতুন আবেদন প্ৰক্ৰিয়া হোৱাও দেখিবলৈ পাব পাৰে। যিহেতু চৰকাৰে এতিয়া শিক্ষাৰ্থীসকলক স্কুটি প্ৰদান কৰে, সেই স্কুটি প্ৰদান যি কাৰ্যসূচী এইবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যিকেইজন ৰং মিস্ত্ৰী আছিলে তেওঁলোকে কৈছে হেনো সেই ফটোখন জুবিন দাৰ নিচিনা লগা নাছিলে, সেইকাৰণে তেওঁলোকে মুচি দিলে। চৰকাৰে এতিয়া অৰুণোদয় আঁচনি, চৰকাৰী চাকৰি এইবিলাক কিছু সংখ্যক লোকে এই আঁচনিবিলাকৰ পৰা এতিয়া বাদ পৰিব বুলি কৈছে। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰিছোঁ যে আজিৰ ভিডিঅ'টো অকণমান দীঘল হ'ব, কাৰণ যোৱাকালি চৰকাৰে পূৰ্ণাংগ বাজেট যিখন সেইখন দাখিল কৰিলে। গতিকে চৰকাৰে যোৱাকালি বাজেটত কোনবিলাক নতুন সিদ্ধান্ত ল'লে, আঁচনিৰ পইচাসমূহ চৰকাৰে কেতিয়াৰ পৰা দিব আৰু কোনবিলাক তেওঁলোকে নতুন নতুন সিদ্ধান্ত ল'লে, আমি প্ৰত্যেকটো কথা এই ভিডিঅ'টোৰ সম্পূৰ্ণ ডিটেইলত আলোচনা কৰিম। সেইকাৰণে আপুনি ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়ি যদি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে হোৱাটছআপ ইউজ কৰা লোকসকলৰ কাৰণে। মই আপোনালোকক দুটা ভিডিঅ'ত কৈছিলোঁ যে হোৱাটছআপত এটা নতুন ফিচাৰ্ছ আহিছে, যিটোত কি হ'ব, এতিয়াৰ পৰা আপোনালোকে হোৱাটছআপৰ নম্বৰটো বেলেগক শ্বেয়াৰ কৰাৰ প্ৰয়োজন নাই। আপোনালোকে নতুনকৈ যদি হোৱাটছআপ এটা খুলিব বিচাৰে তেনেহ'লে নম্বৰ দিয়ে হোৱাটছআপ খুলিব লাগিব, কিন্তু বেলেগক যদি আপুনি হোৱাটছআপটো শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপুনি নম্বৰ দিয়াৰ প্ৰয়োজন নাই। আপুনি ইউজাৰ নেমটো তেওঁলোকক দি দিলেই হ'ব। যেনেকৈ ইনষ্টাগ্ৰামত এটা ইউজাৰ নেম থাকে, তেনেদৰে হোৱাটছআপতো এটা তেওঁলোকে ইউজাৰ নেমৰ অপশ্যন আনিছে, যিটোত কি হ'ব, এতিয়াৰ পৰা আপোনাক যদি কোনোবাই বোলে আপোনাৰ হোৱাটছআপৰ নম্বৰটো দিয়ক, তেতিয়া বহুতে কি কৰে, হোৱাটছআপ নম্বৰটো দিবলৈ ভয় কৰে, কাৰণ হোৱাটছআপ নম্বৰটো দি দিয়াৰ লগে লগে বেলেগক বিলাই দিব নেকি, বা সেই মানুহজনে ধৰি লওক কল কৰি এনেই ধৰি লওক অশান্তি কৰি থাকিব নেকি, এনেকুৱা ধৰণৰ বহুত ভয় থাকে। সেইকাৰণে পৰাপক্ষত বহুতো মানুহে হোৱাটছআপ নম্বৰটো অচিনাকি ব্যক্তিক নিদিয়ে। গতিকে এতিয়াৰ পৰা হোৱাটছআপে এটা নতুন ফিচাৰ্ছ আনিব, যিটোত কি হ'ব, নম্বৰৰ সলনি তেওঁলোকে ইউজাৰ নেমৰ অপশ্যন এটা দিব। সেই ইউজাৰ নেমটো আপুনি বেলেগক শ্বেয়াৰ কৰিব পাৰিব আৰু সেই ইউজাৰ নেমটোৰ থ্ৰু দি তেওঁ আপোনাক মেছেজ কৰিব পাৰিব, কিন্তু তেওঁ আপোনাক ফোন কল কৰিব নোৱাৰিব বা আপোনাৰ ফোন নম্বৰ কি হয় সেই বিষয়ে একো গম নাপাব। আৰু যদি মানুহজনে আপোনাক কিবা ধৰি লওক দিগদাৰ দি আছে, তেনেকুৱা ক্ষেত্ৰত আপুনি তেওঁক ব্লক কৰি থৈ দিব পাৰিব। কিন্তু ভাৰত চৰকাৰে কৈছিলে যে এই যিটো নতুন ফিচাৰ্ছ, এই ফিচাৰ্ছটোৰ ফলত যিবিলাক অনলাইন স্কেম হয় এইবিলাকৰ পৰিমাণ বৃদ্ধি হোৱাৰ চান্স আছে। সেইকাৰণে চৰকাৰে হোৱাটছআপক এটা ৰিপৰ্ট দিবলৈ কৈছিলে যে এই ফিচাৰ্ছটো কিমান ধৰি লওক সুৰক্ষিত হয়, তাৰ ওপৰত ৰিপৰ্ট দিবলৈ কৈছিলে। তাৰ পাছতে চৰকাৰে এইটোত গ্ৰীণ ছিগনেল দিব বুলি কৈছিলে। গতিকে এতিয়া হোৱাটছআপে যিটো ৰিপৰ্ট আছে সেই ৰিপৰ্টটো দাখিল কৰি দিলে। গতিকে চৰকাৰে এতিয়া সিদ্ধান্ত ল'ব যে তেওঁলোকে যিটো ফিচাৰ্ছ, এই ফিচাৰ্ছটো ৰোল আউট কৰিব নে নকৰে। যদি চৰকাৰে গ্ৰীণ ছিগনেল দি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে খুব কম সময়ৰ ভিতৰতে আমাৰ ভাৰতবৰ্ষৰ যিটো হোৱাটছআপ আছে, হোৱাটছআপত আপোনালোকে নতুন ফিচাৰ্ছটো ৰোল আউট হোৱা দেখিবলৈ পাব। পিছৰটো খবৰলৈ, খবৰটো আহিছে ৰাম মন্দিৰৰ চুৰি প্ৰসংগত। আপোনালোক সকলোৱে অৱগত যে আমাৰ ভাৰতবৰ্ষত যিটো ৰিচেণ্টলি ঘটনা ঘটিলে, এই ঘটনাটোৱে এতিয়া দেশ একদম তোলপাৰ লগাই আছে। গতিকে সেই সময়তে ৰাম মন্দিৰৰ প্ৰণামী চুৰিক লৈ 13 জুলাই সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰৰ শুনানি হ'ব। RJDৰ সাংসদ সুধাংকৰ সিঙে দাখিল কৰা আবেদনৰ ভিত্তিত এই শুনানি গ্ৰহণ কৰা হ'ব। গতিকে চৰকাৰ আৰু ন্যায়ালয়ৰ প্ৰতি যথেষ্ট প্ৰেছাৰ আছে যে তেওঁলোকে ৰাম মন্দিৰৰ এই ঘটনাটোৰ লগত যোন কেইজন ধৰি লওক নিকৃষ্ট মানসিকতাৰ লোক জড়িত আছে তেওঁলোকক সোনকালে শাস্তি দিয়াটো প্ৰয়োজন হয়। কাৰণ ৰিচেণ্টলি আমি বহুতবিলাক ভিডিঅ' দেখিবলৈ পাইছোঁ য'ত ৰাম মন্দিৰৰ আশে পাশে ধৰি লওক যিসকল লোক থাকে, যিসকলে ধৰি লওক ব্যৱসায় কৰে, সৰু সুৰা দোকান এখন দি চলে, এই সকলোৱে কৈছে যে তেওঁলোকৰ সম্পূৰ্ণ ব্যৱসায় বৰ্তমান শেষ হৈ গৈছে। কাৰণ ৰাম মন্দিৰত চুৰি হোৱাৰ ঘটনাটোৰ পিছত কি হ'ল, বহুতো ভক্ত তালৈ যাবলৈ লাহে লাহে বাদ দি দিছে। কাৰণ তেওঁলোকে ধৰি লওক যিটো বিশ্বাস আছিলে সেই মন্দিৰটোৰ ওপৰত, সেইটো বিশ্বাস তেওঁলোকে হেৰুৱাই দিছে। গতিকে এতিয়া চৰকাৰৰ ওপৰত এটা যথেষ্ট ডাঙৰ প্ৰেছাৰ আছে যে তেওঁলোকে এই দোষীকেইজনক সোনকালে শাস্তি প্ৰদান কৰি মানুহৰ ৰাম মন্দিৰৰ প্ৰতি যিটো বিশ্বাস আছে বা যিসকল ভক্ত আছে সেই ভক্তসকল যাতে তালৈ আকৌ ঘূৰি যাব পাৰে, তাৰ কাৰণে এতিয়া তেওঁলোকে উচিত দৃষ্টান্তমূলক এটা ধৰি লওক তেওঁলোকে শাস্তি প্ৰদান কৰিব লাগিব এই দোষীসকলক, দোষীকেইটাক। তেতিয়াহে আকৌ মানুহৰ সেই যিটো আস্থা আছে মন্দিৰটোৰ প্ৰতি, বিশ্বাস যিটো আছিলে সেইটো আকৌ ঘূৰি আহিব। বাকী ধৰি লওক ঈশ্বৰৰ প্ৰতি সকলোৰে ধৰি লওক আস্থাটো থাকিবই, সেইটো কোনো কথা নাই, কিন্তু এটা ধৰি লওক ৰাম মন্দিৰ বুলি মানুহৰ বেলেগ এটা ধৰি লওক যিসকল হিন্দু ধৰ্মাৱলম্বী লোক যিসকল আছে তেওঁলোকৰ ধৰি লওক বেলেগ এটা আস্থা আছে। গতিকে তাত যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়, বহুতৰে ধৰি লওক মনটো ভাঙি যায়, যাৰ কাৰণে তেওঁলোকেও তালৈ এতিয়া যাবলৈ লাহে লাহে এৰি দিছে। গতিকে এইটোতো চৰকাৰৰ ওপৰত ডাঙৰ প্ৰেছাৰ যাতে
সোনকালে তেওঁলোকে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। এই খবৰটো সেইসকল লোকৰ কাৰণে যিসকলে নিজৰ ল'ৰা ছোৱালীৰ ফটো ভিডিঅ' ছ'চিয়েল মিডিয়াত যেতিয়া তেতিয়া ভাইৰেল কৰি থাকে। মানে ল'ৰাটোৱে হাঁহিছে সেইটো ভিডিঅ' দি দিব, ল'ৰাটোৱে জঁপিয়াইছে সেইটো ভিডিঅ' দি দিব, ল'ৰাটোৱে কাৰোবাক কিবা এটা কৈছে সেইটো ভিডিঅ' দি দিব। গতিকে অসম পুলিচে এটা ধুনীয়া তেওঁলোকে বাৰ্তা দিছে। ইয়াত লিখিছে যে শিশুৰ মৰম লগা মুহূৰ্তবোৰ কোনো ৰাজহুৱা বিষয় নহয়, অলপ থমকি শৈশৱ প্ৰচাৰৰ বিষয় নহয়, সামাজিক মাধ্যম যোগে অসম আৰক্ষী এইটো এটা তেওঁলোকে আহ্বান দিছে। গতিকে আমাৰ যিসকল ধৰি লওক মাক দেউতাকৰ আজিকালি মানে কিছু সংখ্যক মাক দেউতাকৰ এনেকুৱা হৈছে যে তেওঁলোকৰ ল'ৰা ছোৱালীটোৱে যদি কিবা এটা ধৰি লওক খাইছে, পিন্ধিছে বা কিবা এনেকুৱা এটা কাম কৰিছে, ধৰি লওক অকণমান মানুহে সেইটো দেখি ভাল পায় বা হাঁহি উঠে, সেই সকলোবিলাক বস্তু একদম ধৰি লওক ইউটিউবতে হওক, ফেচবুকতে হওক, ইনষ্টাগ্ৰামতে হওক দি দিয়ে। কিছুমান আমি ভিডিঅ' দেখিবলৈ পাওঁ য'ত ল'ৰা ছোৱালীয়ে ধৰি লওক কাৰোবাক অকণমান বেয়া কথাৰে কিবা এটা কৈছে, কাৰণ সৰু ল'ৰা ছোৱালী কিবা এটা বেয়াকৈ শিকাই দিলে তেওঁলোকে কৈ দিয়ে, সেইটো ভিডিঅ' ধৰি লওক ইউটিউবত বা দি দিছে বা ছ'চিয়েল মিডিয়াত দি দিছে। গতিকে এনেকুৱা ধৰণৰ পষ্টসমূহ কৰাৰ আগত অসমলৈ তেওঁলোকক চিন্তা চৰ্চা কৰি চাবলৈ কৈছে। ইণ্টাৰনেটত যেতিয়া আপুনি বস্তু এটা দি দিয়ে সেই বস্তুটোতো সদায় থাকি যাব। গতিকে পিছত যাতে সেই ল'ৰাটো বা সেই ছোৱালীজনীয়ে যাতে সেই বস্তুটোক লৈ লাজত নপৰে, তাৰ কাৰণে মাক দেউতাকক কিবা এটা বস্তু দিয়াৰ আগতে ভাবি চিন্তি চাবলৈ কৈছে। আৰু মই এইটোৱে ক'ম যে আপোনালোকে জীৱনৰ প্ৰত্যেকটো বস্তু ইণ্টাৰনেটত দিয়াৰ প্ৰয়োজন নাই। ক'ৰবাত কিবা এটা ভাল মুহূৰ্ত কথা আছে দিয়ক, তাত কোনো প্ৰব্লেম নাই। ল'ৰাটোৱে গান গাইছে, ছোৱালীজনীয়ে গান গাইছে, ক'ৰবাত আপুনি ফুৰিবলৈ গৈছে, তাত কিবা এটা ধৰি লওক এক্টিভিটি কৰিছে দিছে বেলেগ কথা, কিন্তু এই বিচনাত শুই আছে সেইটো ভিডিঅ' কৰি দিছে, বোলে আপোনাৰ ধৰি লওক কিবা এটা এনেকুৱা ধৰণৰ কাম কৰিলে যিটো অকণমান হাঁহি উঠা সেইটোও দি দিছে। এই ধৰণৰ বস্তুবিলাক আপোনালোকে দিয়াৰ পৰা আঁতৰত থাকক, এইটোৱে আহ্বান জনাইছে অসম আৰক্ষীয়ে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে কক্ৰোচ জনতা পাৰ্টীৰ তৰফৰ পৰা। বৰ্তমান কক্ৰোচ জনতা পাৰ্টীৰ যিটো অনশন চলি আছে, এই অনশনটোৰ একো ধৰণৰ কেৰেপ কৰা নাই চৰকাৰে, মানে তাত অনশন কৰি আছে, সেইটোক লৈ চৰকাৰ মানে একো ফাৰাকে পৰা নাই। গতিকে সেই সময়তে আৰক্ষীৰ ভৰিত পৰা এটা ভিডিঅ' ভাইৰেল হৈছিলে। অভিজিত দীপকে এটা ভিডিঅ' দিছিলে য'ত তেওঁ আৰক্ষীৰ ভৰিত পৰি অনশনকাৰীসকলৰ বাবে 10,000 অনুমতি বিচাৰিছিলে। আৰু কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে এই যিটো ভিডিঅ' যন্ত্ৰ মন্ত্ৰৰ এই ভিডিঅ' ব্যাপক ৰূপত ভাইৰেল হোৱাৰ পাছতে ব্লক কৰি দিছে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে। আৰু তেওঁ এইটো অভিযোগ উত্থাপন কৰিছে, মানে তাত যিকেইজন ধৰি লওক লোকে অনশন কৰি আছে তেওঁলোকক থাকিবৰ কাৰণে, ৰ'বৰ কাৰণে এটা ধৰি লওক টেণ্টৰ তাত নিৰ্মাণ কৰিবৰ কাৰণে বা টেণ্ট এটা সাজিবৰ কাৰণে আৰক্ষীৰ পৰা তেওঁলোকে পাৰ্মিশ্যন বিচাৰিছিলে, যিটো দিয়া নাছিলে। মানে মই ভিডিঅ'টো বনাই থকালৈকে এইটো দিয়া নাছিলে। গতিকে তেতিয়া তেওঁলোকে আৰক্ষীৰ ভৰিত পৰিও এটা ধৰি লওক তেওঁলোকে ভিডিঅ' এটা ক্লিপ এটা উলিয়াইছিলে যে আৰক্ষী ভৰিত পৰিছে, তেওঁলোকে যে সেই টেণ্টটো সাজিবৰ কাৰণে তেওঁলোকক পাৰ্মিশ্যন লাগে। সেই ক্লিপটো তেওঁলোকে ছ'চিয়েল মিডিয়াত প'ষ্ট কৰিছিলে, তাৰপিছত বহুত বেছিকৈ ভাইৰেল হৈ গৈছিলে। আৰু তাৰপিছতে অভিযোগ তেওঁলোকে উত্থাপন কৰিছে যে কেন্দ্ৰীয় চৰকাৰে সেই ভিডিঅ'টো ব্লক কৰি দিলে। গতিকে CJP আৰু চৰকাৰৰ মাজত এটা ধৰি লওক যুদ্ধ বৰ্তমান চলি আছে। CJPৰ মেইন যিটো টাৰ্গেট সেইটো হৈছে যে আমাৰ যিজন শিক্ষামন্ত্ৰী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী, সেইজনে সোনকালে ৰিজাইন দিব লাগে, আৰু যিসকল ধৰি লওক কাৰাপ্ট নেতা তেওঁলোকে ৰিজাইন দিব লাগে। গতিকে সেইটোক লৈ তেওঁলোকে এতিয়া বৰ্তমান আন্দোলন কৰি আছে। কিন্তু চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা মানে কথা বতৰা বা ধৰি লওক তেওঁলোকৰ তৰফৰ পৰা কোনো ধৰণৰ একো প্ৰতিক্ৰিয়া বৰ্তমান CJPয়ে লাভ কৰা নাই। গতিকে আপোনালোকে কি ভাবে, CJPৰ এই আন্দোলনটো সফল হ'বনে নহয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। যোৱাকালি মই আপোনালোকক এটা ৰিপৰ্ট দিছিলোঁ য'ত কৈছিলোঁ যে বৰ্তমান ভাৰতবৰ্ষত যিবিলাক চৰকাৰী স্কুল আছে, এই চৰকাৰী স্কুলবিলাকৰ পৰা ল'ৰা ছোৱালী লাহে লাহে কমি গৈছে আৰু প্ৰাইভেট স্কুললৈ ঢাপলি মেলিছে। গতিকে আৰু এটা খবৰ পোহৰলৈ আহিছে, যিটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনে হয়। ধৰ্মীয় উন্মাদনা বৃদ্ধিৰ বিপৰীতে ভাৰতবৰ্ষত দ্ৰুতগতিত বন্ধ হৈছে চৰকাৰী বিদ্যালয়ৰ দুৱাৰ। আশ্চৰ্যজনক খবৰটো হৈছে যে দেশৰ দৈনিক 13খনকৈ বিদ্যালয় বন্ধ হৈছে দেশত, আৰু 2025-26 বৰ্ষত 4,791খন স্কুল চিৰদিনৰ বাবে বন্ধ হৈ গ'ল। আপুনি জনা উচিত যে বন্ধ হোৱা এইসমূহ বিদ্যালয় প্ৰায় 50% অৰ্থাৎ 1,426খন বিজেপি শাসিত তথা ডাবল ইঞ্জিনৰ চৰকাৰ থকা মধ্যপ্ৰদেশৰ চৰকাৰৰ প্ৰতিবেদনত এই তথ্য বৰ্তমান প্ৰকাশ পাইছে। গতিকে 50% স্কুল প্ৰায়বিলাক ধৰি লওক বিজেপি য'ত শাসন আছে তাৰে স্কুল বুলি কৈছে, যিবিলাক চৰকাৰী স্কুল বৰ্তমান বন্ধ হৈছে। গতিকে এইটো এটা বহুতে ভয় লগা আৰু এটা ভয়ংকৰ ছবি যিটো বৰ্তমান পোহৰলৈ আহিছে। গতিকে এনেদৰে যদি স্কুল বন্ধ হৈ থাকে, শিক্ষাৰ পৰা যদি ল'ৰা ছোৱালী বাদ পৰি থাকে, তেনেহ'লে দেশৰ অৱস্থাটো কি হ'ব আপোনালোকে নিশ্চয় এবাৰ ভাবি চাওক। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে BSNLৰ তৰফৰ পৰা। মই আপোনালোকক যোৱা কেইদিনমান আগত কৈছিলোঁ যে BSNL অৱস্থাটো একদম বেয়া হৈ গৈ আছে দিনক দিনে। BSNL বৰ্তমান আকৌ উঠি অহাৰ চান্স একদম নাইকিয়া হৈ গৈছে, কাৰণ এয়াৰটেল, জিঅ'লৈ মানুহ আকৌ ঢাপলি মেলিছে, আৰু BSNLৰ চিম মানুহে আকৌ পৰ্ট কৰি বেলেগ চিম কোম্পানীলৈ গুচি গৈছে। গতিকে সেইমতে খবৰ এটা আহিছে যে BSNLৰ চমক, নতুন ছেটেলাইট ফোন মুকলি আৰু মোবাইল টাৱাৰ অবিহনেও সক্ৰিয় হৈ থাকিব, নেটৱৰ্ক অবিহনেও পাৰিব কথা পাতিব, আৰু ফোনটোৰ দাম হৈছে আপোনাৰ 1,34,000 টকা। আপোনালোকে এতিয়া নেটৱৰ্ক অবিহনেও কথা পাতিব পাৰিব। BSNL এটা ফোন উলিয়াব যিটোৰ দাম হৈছে 1,34,000 টকা। সেই ফোনটোত আপুনি চিম নলগোৱাকৈও কথা পাতিব বুলি কৈছে, মানে নেটৱৰ্ক তাত আহি থাকিব বুলি কৈছে। মানে এনেকুৱা এটা কথা যে তেওঁলোকক
মানুহে কি কৰিব বিচাৰি আছে মানে কি কৰাব বিচাৰি আছে আৰু তেওঁলোকে একচুৱেলি কৰি আছে কি মানুহে বিচাৰিছে যে BSNL নিজৰ নেটৱৰ্কটো ঠিক কৰক 3G বা 4G লৈ আপগ্ৰেড কৰক 4G বা 5G লৈ আপগ্ৰেড কৰক আৰু BSNL কি কৰিছে 1,34,000 টকা ফোন উলিয়াইছে যিটোত আপোনালোকে নেটৱৰ্ক নাথাকিলেও কথা পাতিব পাৰিব মানে নেটৱৰ্কৰ প্ৰয়োজন নাই আৰু ফোনটোৰ দাম 1,34,000 টকা গতিকে আপোনালোকে কিনিব নে নিকিনে তলত কমেণ্ট এটা নিশ্চয় কৰিব আৰু ফোনটো ডিজাইনটো যদি মই পাই যাওঁ তেতিয়াহ'লে নিশ্চয় মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম হৈছে পিছৰটো খবৰলৈ আৰু এই খবৰটোৰ পিছতে আমি অসম বিধানসভাত যোৱাকালি যিখন চৰকাৰে বাজেট দাখিল কৰিলে সেই বাজেটৰ বিষয়ে আমি কথা পাতিম গতিকে যোৱাকালি বাজেট অধিৱেশনৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ মিট এটা দিছিলে তাত তেওঁ কিছুমান কথা উল্লেখ কৰিলে যে গণেশগুৰিত জুবিন দাৰ যিখন ছবি মুচিছিলে সেই মুচাক লৈ তেওঁ মন্তব্য প্ৰকাশ কৰে গণেশগুৰি ফটোখন জুবিন গাৰ্গৰ যেন লগাই নাছিল সেইকাৰণে ৰং মিস্ত্ৰী দুজনে মচি দিছিল ছবিখন ইতিমধ্যে এই সন্দৰ্ভত তেওঁলোকে থানাত ষ্টেটমেণ্ট দিছে আৰু এই মিস্ত্ৰী দুজন জুবিনৰ অনুৰাগী আৰু ঠিকাদাৰজনো অসমীয়া বুলি কৈছে তেওঁ যোৱাকালি মই প্ৰেছ মিটটো চাইছিলোঁ তাত তেওঁ কৈছে যে তিনিজন ব্যক্তি মানে এজন ঠিকাদাৰ বাকী দুজন ৰং মিস্ত্ৰী হয় তিনিজনে অসমীয়া আৰু তেওঁলোকে সেই যিখন ফটো আছিলে যিখন ফটোৰ কাৰণে বহুত এটা বিতৰ্ক হৈ গৈছিলে মুচি দিয়াৰ কাৰণে তেওঁলোকে কৈছে যে সেই ফটোখন হেনো জুবিন দাৰ নিচিনা লগা নাছিলে গতিকে সেইকাৰণে তেওঁলোকে মুচি দিছিলে বুলি পিছত আৰক্ষীক ষ্টেটমেণ্ট দিলে এটা কথা ক'লে যে যদি জাপানৰ প্ৰধানমন্ত্ৰী যদি ভাৰতবৰ্ষলৈ অহা কথা নাথাকিলেহেঁতেন তেওঁ নিশ্চয় সেইসকল লোকৰ ওপৰতো একশ্যন ল'লেহেঁতেন বুলি কৈছে আৰু কৈছে যে আমাৰ অসমত যি ধৰি লওক ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰসমূহত ধৰি লওক জুবিন দাৰ ফটো ভূপেন হাজৰিকাৰ ফটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটো এনেকুৱা লোকসকলৰ ফটো অঁকা উচিত গতিকে কিছুমান ধৰি লওক বিপ্লৱী নেতা কিছুমান ধৰি লওক বাহিৰৰ দেশৰ বিপ্লৱী নেতা কিছুমানৰ ফটো অংকন কৰিছে যাক লৈ মুখ্যমন্ত্ৰীয়ে এটা যথেষ্ট তেওঁ প্ৰতিক্ৰিয়া এটা দিলে গতিকে আপোনালোকে ইয়াৰ ওপৰত কি ভাবে যে যোৱাকালি যদি আপুনি প্ৰেছ মিটটো চাইছিলে তেনেহ'লে আপুনি কি ভাবে যে জুবিন দাৰ সেই যিখন ফটো আছিলে সেই ফটোখন সঁচাকৈ জুবিন দাৰ ফটোৰ নিচিনা লগা নাছিলে নেকি মুখ্যমন্ত্ৰীয়ে কৈছে যে যিকেইজন ৰং মিস্ত্ৰী আছিলে তেওঁলোকে কৈছে হেনো সেই ফটোখন জুবিন দাৰ নিচিনা লগা নাছিলে সেইকাৰণে তেওঁলোকে মুচি দিলে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আমি আলোচনা কৰিম অসম চৰকাৰে যোৱাকালি যিখন বাজেট দাখিল কৰিলে এই বাজেটখনত চৰকাৰে কি নতুন সিদ্ধান্ত ল'লে কি আঁচনি তেওঁলোকে এতিয়া আনিব বা কি আঁচনি তেওঁলোকে আকৌ এতিয়া পইচা দিব সকলোবিলাক আমি এতিয়া আলোচনা কৰিম গতিকে প্ৰথম যিকেইটা সিদ্ধান্ত চৰকাৰে ল'লে সেইকেইটা হৈছে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়লৈ 100 কোটি টকাৰ প্ৰদানৰ প্ৰস্তাৱ তেওঁলোকে লৈছে ৰাজ্যৰ 8খন বিশ্ববিদ্যালয়লৈ 50 কোটি টকাকৈ প্ৰদানৰ প্ৰস্তাৱ চৰকাৰৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত বিজ্ঞান কলা শাখাৰ আন বিষয় অন্তৰ্ভুক্ত হ'ব বুলি কৈছে আৰু 27খন স্বায়ত্তশাসিত মহাবিদ্যালয়লৈ 2 কোটিকৈ টকা চৰকাৰে প্ৰদান কৰিব বুলি কৈছে যিটো চৰকাৰে সিদ্ধান্ত ল'লে সেইটো হৈছে অহাবাৰৰ পৰা বন্ধ হ'ব মেধাৱী শিক্ষাৰ্থীক স্কুটি বিতৰণৰ আঁচনি এই আঁচনিৰ ধন ব্যৱহাৰ হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিত গতিকে চৰকাৰে যি শিক্ষাৰ্থীসকলক স্কুটি প্ৰদান কৰে সেই স্কুটি প্ৰদান যি কাৰ্যসূচী এইবাৰ যিসকলে ধৰি লওক পাছ কৰিছে তেওঁলোকক প্ৰদান কৰিব কিন্তু অহাবাৰৰ পৰা যিসকলে ধৰি লওক পাছ কৰিব সেইটো সম্পূৰ্ণৰূপে তেওঁলোকে বন্ধ কৰি দিলে আৰু এই আঁচনিখনৰ যি পইচা সেই পইচা চৰকাৰে এতিয়া নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিখনত তেওঁলোকে প্ৰদান কৰিব বা তাত তেওঁলোকে দিব বুলি কৈছে তাৰ পিছত যিটো চৰকাৰে সিদ্ধান্ত ল'লে সেইটো হৈছে উদাসীন ভকতলৈ পুনৰ আৰ্থিক সাহায্য ঘোষণা বাজেটত আগষ্ট মাহৰ পৰা মাহিলী 1500 টকাকৈ সাহায্য পাব উদাসীন ভকতসকলে তাৰ পিছত যিটো সিদ্ধান্ত ল'লে সেইটো হৈছে চাকৰিৰ ক্ষেত্ৰত চৰকাৰে এতিয়া কৈছে যে 5 বছৰত 2 লাখ নতুন নিযুক্তিৰ চৰকাৰে এতিয়া লক্ষ্য লৈছে বিগত 5 বছৰত 1,64,000ক চাকৰি প্ৰদান কৰা বুলি ঘোষণা বাজেটত গতিকে চৰকাৰে যিমান এতিয়ালৈকে চাকৰি দিছে বিগত 5 বছৰত তাত তেওঁলোকে 1,64,000 যুৱক যুৱতীক তেওঁলোকে চাকৰি দিছে বুলি কৈছে আৰু আহিবলগীয়া তেওঁলোকে 5 বছৰত 2 লাখ নতুন তেওঁলোকে নিযুক্তিৰ বৰ্তমান সিদ্ধান্ত লৈছে গতিকে আহিবলগীয়া 5 বছৰত আপোনালোকে 2 লাখ নতুন চাকৰি ওলোৱা আপোনালোকে দেখিবলৈ পাব বুলি কৈছে আৰু খুব সম্ভৱতঃ এই বছৰ শেষলৈকে আপোনালোকে ADR নতুন আবেদন প্ৰক্ৰিয়া হোৱাও দেখিবলৈ পাব পাৰে যিহেতু চৰকাৰে এতিয়া তেওঁলোকে এখন কমিটিও বনাই দিছিলে যিখন কমিটিক 3 মাহৰ ভিতৰত ক'ত কিমান পদ খালী হৈ আছে এইবিলাকৰ ওপৰত চৰকাৰক এটা ৰিপৰ্ট দিবলৈ কৈছিলে গতিকে সম্ভৱতঃ আপোনালোকে অহা এই বছৰ শেষৰ ভাগলৈকে ইয়াৰ ওপৰত আপোনালোকে অফিচিয়েল আপডেট লাভ কৰিব তাৰ পিছৰ যিটো চৰকাৰে সিদ্ধান্ত ল'লে সেইটো হৈছে ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু স্বায়ত্তশাসিত অঞ্চলৰ ৰাজধানী চহৰসমূহত থলুৱা অসমীয়া খাদ্যৰ বিপণী খোলাৰ বাবে উদ্যমী লোকসকলক এতিয়া উৎসাহিত কৰিব চৰকাৰে এতিয়া যদি কোনোবাই ভাৰতৰ যিকোনো এখন ৰাজ্যৰ ৰাজধানীত বা স্বায়ত্তশাসিত ৰাজ্যৰ ৰাজধানীত যদি তেওঁলোকে কিবা অসমীয়া থলুৱা খাদ্য যদি তেওঁলোকে কিবা বিপণী খুলিব বিচাৰে ৰেষ্টুৰেণ্ট খুলিব বিচাৰে তেনে ক্ষেত্ৰত চৰকাৰে তেওঁলোকক সহায় কৰিব বুলি কৈছে তাৰ পিছৰ যিটো চৰকাৰে সিদ্ধান্ত লৈছে সেইটো হৈছে চাকৰি কৰা লোকসকলৰ কাৰণে দৰমহাসহ মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীলৈ সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা চৰকাৰী কৰ্মচাৰীসকলে পাব 2 সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ প্ৰস্তাৱ অৰ্থাৎ যিসকল ধৰি লওক চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ যদি ল'ৰা ছোৱালী জন্ম হয় তেনেহ'লে তেওঁলোকক এতিয়া 2 সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ চৰকাৰে এতিয়া প্ৰস্তাৱ দিছে বুলি কৈছে আগবাঢ়িছোঁ পিছৰটো খবৰলৈ যিটোক লৈ
অসমৰ প্ৰত্যেকগৰাকী মহিলাই ৱেইট কৰি আছিলে যে অৰুণোদয় আঁচনি চৰকাৰে পইচা কোন মাহৰ পৰা দিব। গতিকে অৰুণোদয় আঁচনি পইচা কোন মাহৰ পৰা দিব চৰকাৰে ইয়াৰ ওপৰত অফিচিয়েল আপডেট এতিয়া দি দিলে। আপোনালোকে অৰুণোদয় আঁচনি যিটো পইচা সেইটো 3000 পাব নেকি, সেইটোৰ ওপৰতো চৰকাৰে কৈছে যে অৰুণোদয় আঁচনি যিটো পইচা নিৰ্বাচনৰ বাবে প্ৰাপ্ত নোহোৱা আঁচনিসমূহ এতিয়া তেওঁলোকে আগষ্ট মাহৰ পৰা আকৌ আৰম্ভ কৰিব। আগষ্টৰ পৰা পুনৰ আগবঢ়াব অৰুণোদয় আঁচনি ধন। ৰেচন কাৰ্ডত সুলভ মূল্যত পাব দাইল আৰু চেনি। গতিকে আপোনালোক যিসকল লোক অৰুণোদয় আঁচনি হিতাধিকাৰী হয় আগষ্ট মাহৰ পৰা আকৌ আপোনালোকে পইচা লাভ কৰিব, কিন্তু 3000 লাভ নকৰে। আগত যিটো চৰকাৰে পইচা দিছিলে সেইটোৱে দিব, কাৰণ ইয়াত বাজেটত তেওঁলোকে আঁচনিৰ পইচা বঢ়াম বুলি কোনো কথা উল্লেখ নকৰিলে। লগতে দাইল আৰু চেনি আপোনালোকৰ যিসকল লোকৰ ৰেচন কাৰ্ড আছে সেইটো আপোনালোকে এতিয়া আগষ্ট মাহৰ পৰা লাভ কৰিব বুলি কৈছে। গতিকে অৰুণোদয় আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহ'লে অহা মাহৰ পৰা আপোনালোকে 2 বা 3 তাৰিখ বুলি চৰকাৰে কৈছিলে। ইয়াৰ ওপৰত তেওঁলোকে এডভাৰটাইজমেণ্ট নিশ্চয় মুকলি কৰিব, নটিচ নিশ্চয় দিব। গতিকে আমি তেতিয়া গম পাম যে কোন তাৰিখৰ পৰা তেওঁলোকে একজেক্টলি পইচাটো দিব। কিন্তু আগষ্ট মাহৰ পৰাই তেওঁলোকে এতিয়া পইচা দিব বুলি কৈছে। আৰু ৰেচন কাৰ্ড থকা লোকসকলে বাকী যিসমূহ সামগ্ৰী তেওঁলোকে পোৱা নাছিলে ৰেচন কাৰ্ডত সেই সামগ্ৰীসমূহ এতিয়া পাব বুলি কৈছে। তাৰ পিছৰটো খবৰ হৈছে জীৱন প্ৰেৰণা আঁচনিখনক লৈ। জীৱন প্ৰেৰণা যিখন আঁচনি চৰকাৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 চনত ডিগ্ৰী পাছ কৰিছিলে তেওঁলোকক এটা পইচা দিছিলে, সেই পইচাটো চৰকাৰে মাজতে বন্ধ কৰি দিলে। গতিকে এতিয়া কৈছে যে ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি, নিয়মীয়াকৰণ হ'ব নিযুত বাবু আঁচনি। গতিকে আপোনালোকে নিযুত বাবু আঁচনি আৰু লগতে ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে জীৱন প্ৰেৰণা আঁচনি যিটো পইচা সেইটো আপোনালোকে লাভ কৰিব বুলি কৈছে। তাৰপিছত যিটো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে সেইটো হৈছে মিছন বসুন্ধৰা 4.0ক লৈ। ভূমি অধিকাৰৰ বাবে মিছন বসুন্ধৰা 4.0 ভূমি আবণ্টন ব্যৱস্থাত প্ৰয়োজনীয় সংশোধনৰ প্ৰস্তাৱ। 3টা প্ৰজন্ম অসমৰ বাসিন্দা হ'লেহে এতিয়া ভূমি আবণ্টন। 25 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0। গতিকে মিছন বসুন্ধৰা যিসমূহ কাম আছিলে কেতিয়াৰ পৰা হ'ব বুলি বহুতে মোক প্ৰশ্ন কৰি থাকে। গতিকে মিছন বসুন্ধৰা 4.0 কাম আপোনালোকে 25 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা দেখিবলৈ পাব। আৰু 3টা প্ৰজন্ম অসমৰ বাসিন্দা হ'লেহে ভূমি আবণ্টন হ'ব বুলি তেওঁলোকে কৈছে। পিছৰ যিটো সিদ্ধান্ত তেওঁলোকে লৈছে সেইটো হৈছে গুৱাহাটীত মেট্ৰ' ৰেল ব্যৱস্থাক লৈ হ'ব এতিয়া অধ্যয়ন। গুৱাহাটীৰ ৰিং ৰোডৰ কাষেৰে হ'ব মেট্ৰ' ৰেলৰ প্ৰকল্প। গতিকে চৰকাৰে এতিয়া গুৱাহাটীত মেট্ৰ' আনিম বুলি কৈছে। গতিকে তাৰ কাৰণে তেওঁলোকে এতিয়া অধ্যয়ন কৰিব আৰু গুৱাহাটীৰ ৰিং ৰোডৰ কাষে হ'ব মেট্ৰ' ৰেলৰ প্ৰকল্প। তাৰপিছত তেওঁলোকে চিন্তা চৰ্চা কৰি মেলি তাত হ'বনে নহয়, কৰিব পৰা যাবনে নহয় সেইটোৰ ওপৰত তেওঁলোকে সিদ্ধান্ত ল'ব। আপোনালোকক মই অৰুণোদয় আঁচনিৰ কথা ক'লোঁ বা চৰকাৰী চাকৰিৰ কথা নিশ্চয় ক'লোঁ, কিন্তু চৰকাৰে এতিয়া অৰুণোদয় আঁচনি, চৰকাৰী চাকৰি এইবিলাকক লৈ এটা তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিছু সংখ্যক লোকে এই আঁচনিবিলাকৰ পৰা এতিয়া বাদ পৰিব বুলি কৈছে। বহু বিবাহ কৰা লোকে নাপাব চৰকাৰী চাকৰি আৰু আঁচনিৰ সুবিধা। বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীক বৰ্খাস্ত কৰা হ'ব, এই সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে। গতিকে এতিয়াৰ পৰা যিসকল লোকে ধৰি লওক বহু বিবাহ কৰি থৈছে, মানে 2জনী-3জনী বিয়া পাতি থৈছে, বা তেওঁলোকে যদি আঁচনিৰ পইচা লৈ আছে, চৰকাৰী চাকৰি কৰি আছে, চৰকাৰী চাকৰিত এপ্লাই কৰিম বুলি পিছত যদি ভাবি থৈছে তেনেহ'লে তেওঁলোকক এতিয়া চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰিব বুলি কৈছে। আৰু লগতে আঁচনি যিসকল লোকে পইচা লৈ আছে তেওঁলোকেও সেই পইচাসমূহ এতিয়া লাভ নকৰে বুলি কৈছে। পিছৰ যিটো ভাল খবৰ এইটো হৈছে আত্মসহায়ক গোটসমূহৰ কাৰণে। আপোনালোকৰ যদি এটা আত্মসহায়ক গোট আছে তেনেহ'লে চৰকাৰে এটা যথেষ্ট ভাল খবৰ দিছে। চৰকাৰে উল্লেখ কৰিছে যে ৰাইজৰ মহিলাসকলৰ বাবে বাজেটত আছে এটা ভাল খবৰ। লাখপতি বাইদেউসকলৰ বাবে বাজেটত আছে কেইবাটাও ডাঙৰ ঘোষণা। ৰাইজৰ উন্নয়নৰ যাত্ৰাত নাৰীসকলৰ উচ্চাকাংক্ষা, উদ্যম আৰু নেতৃত্ব দিনক দিনে গুৰুত্বপূৰ্ণ হৈ পৰিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰায় 30 লাখ মহিলাৰ প্ৰতিগৰাকীকে 10,000 টকাকৈ উদ্যোগ পুঁজি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে বছৰ ধৰি সঞ্চয় আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত শৃংখলাবদ্ধতা আৰু দায়বদ্ধতা উজ্জ্বল নিদৰ্শন দাঙি ধৰি আহিছে। এই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে বৰ্তমান চলি থকা ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজিনিধি আৰু মহিলা উদ্যোগ ত্বৰান্বিত পুঁজি আদি আঁচনিৰ অধীনত ঋণ লাভ কৰা আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে আমাৰ চৰকাৰে সহায় আগবঢ়াব। আৰু প্ৰস্তাৱিত আঁচনিৰ অধীনত ৰাজ্যজুৰি থকা আত্মসহায়ক গোটৰ সদস্যসকলে ব্যক্তিগতভাৱে নিজৰ উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰাৰ, সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে বন্ধকবিহীন বেংক ঋণ লাভ কৰিব পাৰিব। এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগে সময়মতে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব বুলি কৈছে। গতিকে আপোনালোকে যদি যিকোনো এটা গোটত থাকে, আত্মসহায়ক গোটত আহিবলগীয়া সময়ত যদি আপোনালোকে ধৰি লওক ঋণ এটা ল'ব বিচাৰে, ক্ষুদ্ৰ ব্যৱসায় এটা কৰিছে, এইটো আৰু আগবঢ়াব বিচাৰে, তেনেহ'লে চৰকাৰে আপোনালোকক সহায় কৰিব বুলি কৈছে। আৰু ইয়াৰ ওপৰত তেওঁলোকে কিছুমান ধৰি লওক এডভাৰটাইজমেণ্ট বা কিছুমান নটিচ তেওঁলোকে আহিবলগীয়া সময়ত মুকলি কৰিব বুলি কৈছে। আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে ভুৱা ঔষধক লৈ। ঔষধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক নিৰ্দেশ মন্ত্ৰী অশোক সিংহলৰ। 15 দিনৰ ভিতৰত বিস্তৃত কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰাৰ নিৰ্দেশ জাৰি কৰিছে। ৰাজ্যত ভুৱা, নিম্নমানৰ আৰু অবৈধভাৱে বিক্ৰী হোৱা ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰক বিভাগক স্পষ্ট নিৰ্দেশ প্ৰদান কৰিছে আৰু স্বাস্থ্য
পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অচ্যুত শৃংখলে জনতা ভৱনত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ এক বিস্তৃত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্যৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়টো কোনো ধৰণৰ গাফিলতি বা শিথিলতা সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে ভুৱা ঔষধ কেৱল আইন উলংঘনেই নহয়, ই জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্বপূৰ্ণ ভাবুকি। সেয়েহে ৰাজ্যজুৰি ফাৰ্মাচী, ঔষধ বিক্ৰী কেন্দ্ৰ, গুদামঘৰ আৰু ঔষধ বিতৰণৰ ব্যৱস্থাৰ ওপৰত নিয়মীয়া আৰু নিবিড় পৰিদৰ্শন চলোৱাৰ লগতে সন্দেহজনক ঔষধৰ নমুনা সংগ্ৰহ কৰি বৈজ্ঞানিক পৰীক্ষণ অধিক ফলপ্ৰসূ কৰিব লাগিব। ভুৱা অথবা নিম্নমানৰ ঔষধ ব্যৱসায়ত জড়িত ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰচলিত আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে আৰু 15 দিনৰ তেওঁ সময় বান্ধি দিয়ে। গতিকে যিসকলে ধৰি লওক ভুৱা ঔষধ বিক্ৰী থাকে বা এক্সপায়াৰী ঔষধ বিক্ৰী থাকে বা কিছুমান ধৰি লওক ভেজাল ঔষধ বিক্ৰী থাকে তেওঁলোকৰ ওপৰত এতিয়া চৰকাৰে একশ্যন ল'ব বুলি কৈছে আৰু 15 দিনৰ সময়সীমা বান্ধি দিছে। যিসকল ধৰি লওক ইয়াৰ দায়িত্বত আছে তেওঁলোকে 15 দিনৰ ভিতৰত এই সম্পূৰ্ণ কামটো শেষ কৰিব লাগিব, চৰকাৰক ৰিপৰ্ট দিব লাগিব আৰু যিসকলে ধৰি লওক এনেকুৱা ধৰণৰ খেলি মেলি কৰি আছে তেওঁলোকৰ ওপৰত চৰকাৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি কৈছে। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।